নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰে এটা শিতান আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি অসম বুৰঞ্জীৰ প্ৰাগৈতিহাসিক অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী আৰু মধ্য অসম বুৰঞ্জীৰ এটা পাৰ্ট আমি আলোচনা কৰিছোঁ। আজি মধ্য অসম বুৰঞ্জীৰ আমি দ্বিতীয় পাৰ্ট এটা আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টোৰ আৰম্ভণিতে মই এইটো কথাই কওঁ যে যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ৰেগুলাৰলি মোৰ ভিডিঅ'বিলাক চাই থাকিব। ইয়াতে আমাৰ অসম বুৰঞ্জীৰ আমি একাধিক্ৰমে পাৰ্ট 1, পাৰ্ট 2 ৱাইজ এনেহেন ধৰণে আমি গোটেইবিলাক বিষয়বস্তু সাঙুৰিব চেষ্টা কৰিছোঁ। আৰু এই বিষয়বস্তুবিলাক অকল এডিআৰই এক্সাম বুলিয়েই নহয়, বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে ৰেগুলাৰলি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব। এতিয়া আমি বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো কি আছে আপোনালোকে চাই ল'ব। সেইটো হৈছে কি, সমতাশালী কমতা ৰাজ্যৰ লগত আহোমৰ প্ৰথম যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন কেইটা চাব। ক চুকাফা, খ চুডাংফা, গ চুকাফা আৰু খ চুতেফা। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব চুকাংফা। ক নম্বৰ অপশ্যন চুকাংফা। চুকাংফা। এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। কমতা ৰাজ্যৰ প্ৰথম শাসনকৰ্তা কোন আছিল? অৰ্থাৎ কমতা ৰাজ্যখন যে হৈছিল তাৰ প্ৰথম ৰজা কোন আছিল? ইয়াতে ক নম্বৰ অপশ্যন আৰিমত্ত, খ মৃগাংক, গ সন্ধ্যা, ঘ সিন্ধু। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে সন্ধ্যা। ইয়াৰ শুদ্ধ অপশ্যনটো কি? গ নম্বৰ অপশ্যন সন্ধ্যা। এই সন্ধ্যা ৰজাই কি কৰিছিল? (1250) চনৰ পৰা 1270 চনলৈ ৰাজত্ব কৰিছিল। প্ৰায় 20 বছৰ কাল তেওঁ ৰাজত্ব কৰিছিল। 1250 পৰা 1270লৈ তেওঁ ৰাজত্ব কৰিছিল। ইয়াৰ পিছত আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। কাৰ শাসনকালত মহম্মদ বিন তুগলকে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? মহম্মদ বিন তুগলকে কমতা ৰাজ্য আক্ৰমণ কৰিছিল। এতিয়া প্ৰশ্নটো হ'ল কাৰ শাসনকালত আক্ৰমণ কৰিছিল? তাৰমানে সেই সময়ত কমতা ৰাজ্যৰ ৰজা কোন আছিল? ইয়াতে অপশ্যন কেইটা চাব। খ ধৰ্মনাৰায়ণ, খ দুৰ্লভ নাৰায়ণ, গ নৰনাৰায়ণ আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যন এইটোৱে, খ নম্বৰ অপশ্যন দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ ৰাজত্ব কালত মহম্মদ বিন তুগলকে কমতা ৰাজ্য আক্ৰমণ কৰিছিল। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কমতা ৰাজ্যৰ কোন ৰজাই প্ৰথমে কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? ক দুৰ্লভ নাৰায়ণ, খ সন্ধ্যা, গ সিন্ধু আৰু খ আৰিমত্ত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ সন্ধ্যা। সন্ধ্যা ৰজাই প্ৰথমতে কমতেশ্বৰ উপাধিটো গ্ৰহণ কৰিছিল। কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল বা লৈছিল। ইয়াৰ পিছত আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল, বিখ্যাত কামৰূপৰ কবি হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল? ক নম্বৰ অপশ্যন দুৰ্লভ নাৰায়ণ, খ নৰনাৰায়ণ, গ ধৰ্মনাৰায়ণ আৰু ঘ ইন্দ্ৰনাৰায়ণ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ ৰাজসভাত ৰাজকবি হিচাপে নিয়োজিত আছিল হেম সৰস্বতী, বিখ্যাত কবি, কামৰূপী কবি। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, 16 শতিকাৰ জনপ্ৰিয় কামৰূপী কবি চন্দ্ৰভাৰতীৰ ঘৰ ক'ত আছিল? চন্দ্ৰভাৰতী বুলি এগৰাকী কবি আছিল, কামৰূপী কবি। তেওঁৰ ঘৰ ক'ত আছিল? ক নম্বৰ কামাখ্যা, খ চন্দ্ৰপুৰ, গ উত্তৰ গুৱাহাটী আৰু ঘ উমানন্দ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ উত্তৰ গুৱাহাটী। মনত ৰাখিব, উত্তৰ গুৱাহাটী। অসম বুৰঞ্জীৰ
যিমানখিনি আমি প্ৰশ্ন ইতিমধ্যে আলোচনা কৰিছোঁ, আমি যদি এই গোটেইখিনি প্ৰশ্ন ভালদৰে চাওঁ, তেতিয়া আমাৰ যিকোনো এক্সামৰ কাৰণে এইবিলাক কি হ'ব, সম্ভাৱ্য কুৱেশ্যনৰ ভিতৰত পৰিব। আৰু এই প্ৰশ্নবিলাক আপোনালোকে খুব ভালদৰে চাব আৰম্ভণিৰ পৰা। ভিডিঅ'বিলাক চালে গম পাব। 7 নম্বৰ প্ৰশ্নটো চাব। কিমান চনত চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন কেইটা হ'ল ক নম্বৰ 1368 চনত, খ 1365 চনত, গ 1361 চনত আৰু ঘ 1362 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এই ঘ নম্বৰ অপশ্যনটো। 1362 চনত কি কৰিছিল? চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল। খুব ইম্পৰ্টেন্ট প্ৰশ্ন, এইটো মনত ৰাখিব। 1362 চনত। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, কাৰ ৰাজত্ব কালত চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? চিকন্দৰ শ্বাহৰ ওপৰত আৰু এটা প্ৰশ্ন, কাৰ ৰাজত্ব কালত চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াতে অপশ্যন কেইটা চাব। ক নৰনাৰায়ণ, খ দুৰ্লভ নাৰায়ণ, গ ইন্দ্ৰ নাৰায়ণ আৰু ঘ ধৰ্মনাৰায়ণ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এই গ নম্বৰ অপশ্যন, ইন্দ্ৰ নাৰায়ণ। ইন্দ্ৰ নাৰায়ণৰ ৰাজত্ব কালত চিকন্দৰ শ্বাহে কি কৰিছিল? কমতা ৰাজ্য আক্ৰমণ কৰিছিল। এইবিলাক মোগল সম্ৰাট আছিল। এইবিলাক চিকন্দৰ শ্বাহ তেওঁ ইন্দ্ৰ নাৰায়ণৰ ৰাজত্ব কালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল। 9 নম্বৰ প্ৰশ্ন, কোন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? বামুণী কোঁৱৰ বুলি জনা যায়। ক চুজাংফা, খ চুহুংমুং, গ চুদাংফা, খ চুলিকফা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন, চুদাংফা। মনত ৰাখিব, খুব দৰকাৰী প্ৰশ্ন। চুদাংফা বামুণী কোঁৱৰ বুলি জনা যায়। বামুণী কোঁৱৰ বুলি জনা যায়। চুদাংফা। বন্ধু বান্ধৱীসকল, এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। আহোম ৰজাসকলৰ সমাধি ক্ষেত্ৰক কি বুলি জনা যায়? ইয়াতে অপশ্যন কেইটা চাব। ক মৈদাম, খ দৌল, গ শ্মশান, খ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন, মৈদাম। এইটো আপোনালোকে জানিবও পাৰে, মৈদাম শুনিছে বোধহয়, মৈদাম শব্দটো শুনিছে। এই মৈদামটো আহোম ৰজাসকলৰ সমাধি ক্ষেত্ৰ। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, আহোম আৰু কছাৰীসকলৰ মাজত প্ৰথম যুদ্ধ কেতিয়া হৈছিল? আহোম আৰু কছাৰীসকলৰ মাজত যুদ্ধ হৈছিল। তাৰে ভিতৰত প্ৰথমখন যুদ্ধ কেতিয়া হৈছিল? সেইটো অপশ্যন কেইটা চাব। ক নম্বৰ 1492 চনত, খ নম্বৰ 1491 চনত, গ 1490 চনত আৰু ঘ 1493 চনত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 1490 চনত। গ নম্বৰ অপশ্যন, 1490 চনত প্ৰথমখন যুদ্ধ হৈছিল আহোম আৰু কছাৰীসকলৰ মাজত। প্ৰথমখন যুদ্ধ হৈছিল। তাৰপিছত আজি 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো। আৰু এইটো প্ৰশ্ন আজিৰ আলোচনাৰ শেষ প্ৰশ্ন। খেন সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অৰ্থাৎ খেন সাম্ৰাজ্য কোনে প্ৰথমতে আৰম্ভণি কৰিছিল? ইয়াতে অপশ্যন কেইটা চাব। ক নম্বৰ নীলধ্বজ, খ ইন্দ্ৰ নাৰায়ণ, গ চক্ৰধ্বজ, ঘ নীলাম্বৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন, নীলধ্বজ। নীলধ্বজ। এই নীলধ্বজে কি কৰিছিল? খেন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? 1440 চনৰ পৰা 1460 চনলৈ 20 বছৰ কাল তেওঁ ৰাজত্ব কৰিছিল। 1440 পৰা 1460 লৈ এইখিনি সময় তেওঁ ৰাজত্ব কৰিছিল। গতিকে আজিৰ আলোচনা এইখিনিয়ে। এইটো আমাৰ মধ্য অসম বুৰঞ্জীৰ এটা পাৰ্ট আছিল। মধ্য অসম বুৰঞ্জী যিটো সময়ছোৱা খুব দীঘল হোৱাৰ কাৰণে আমি ইয়াতে ইতিমধ্যে 2টা পাৰ্ট আমি আলোচনা কৰিলো। আৰু আমি 2টা বা 3টা পাৰ্ট আলোচনা কৰিম মধ্য অসম বুৰঞ্জী। আৰু তাৰ পিছত আমাৰ আহিব আধুনিক অসম বুৰঞ্জী। আৰু আধুনিক অসম বুৰঞ্জী একেবাৰে স্বাধীনতাৰ কাললৈকে এইখিনি আমি আলোচনা কৰিম। আৰু এইখিনি আলোচনা কৰিলে আমাৰ অসম বুৰঞ্জীৰ যিখিনি সম্ভাৱ্য
আলোচনা থাকিব লাগে এই গোটেইখিনি আমাৰ কি হৈ যাব কাভাৰ আপ হ'ব। গতিকে বন্ধু বান্ধৱীসকল এই অসম বুৰঞ্জী হওক বা বেলেগ বেলেগ ভিডিঅ'বিলাকে হওক BB ডিজিটেলৰ সকলোবিলাক ভিডিঅ' আপোনালোকে ৰেগুলাৰলি চাই থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব যদি ভাল লাগে। আৰু নতুনকৈ অহাবিলাকক মই অনুৰোধ জনাওঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এইখিনিয়ে আজিৰ আলোচনা। গতিকে আজি ইমানতে এৰিছোঁ। শুভৰাত্ৰি।